নাই এইটো আচলতে মোৰ কাৰণেও ভাল লগা কথা আৰু মই তেওঁলোকক কৈ মেলি আহিছোঁ আগৰ ইণ্টাৰভিউটো মই কৈছোঁ যে মই এবছৰৰ কাৰণে অকণমান বেলেগ কাম কৰিব বিচাৰোঁ আৰু তাতে শেষ হ'ল মোৰ কাম এবছৰে আছিলে এগ্ৰিমেণ্ট খোপা বান্ধি ঘূৰি আহিল CIT মোহন বেহাৰবাৰী আউটপোষ্টৰ দুৱাৰ খুলি কামবেক কে খাটনিয়াৰ আৰু মোহনৰ তেওঁলোকৰ লগত যোগাযোগ হ'ল আকৌ এইখনতো একে আৰম্ভণিৰ পৰা যিহেতু মই থকাই একে জন্মৰ পৰা গতিকে আকৌ ইয়াত আৰম্ভ কৰিছোঁ জানুৱাৰী মানৰ পৰা শ্বুটিং কৰিম এতিয়া প্ৰম'বোৰ শ্বুট কৰিলোঁ আৰু এইটো মানে সুবিধাতে যে অসমবাসী ৰাইজক আগন্তুক ইংৰাজী নৱবৰ্ষৰ চেনেলৰ জৰিয়তে মই ওলগ জনালোঁ সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকক থেংক ইউ কামবেক কে মোহন নৱবৰ্ষত কিছু ব্যতিক্ৰমী ৰূপত আপোনাৰ কাষলৈ আহি আছে আপোনাৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্ট প্ৰথমটো প্ৰমো মুকলি হোৱাৰ পাছতে ধাৰাবাহিক প্ৰেমীৰ মাজত উল্লাস অসমৰ চৌদিশে চলিছে চৰ্চা কোনোৱে ক'লে আকৌ চাম কোনোৱে আকৌ ক'লে এতিয়াহে জমিব মোহন কেকেৰ ডাইলগো আহিল কমেণ্ট বক্সত নতুন বছৰ মানে এতিয়াতো ইয়াত শ্বুটিঙতে আছোঁ অসমীয়া চিনেমা এখন আহি আছে NRC বুলি আৰু বাকী বেহাৰবাৰীলৈ যাম বেহাৰবাৰী মাজে মাজে কৰিম আৰু তেনেকৈ চিনেমাৰ কথা চলি আছে আৰু দুখন যদি স্কেডুলটো মিলে আৰু সেয়াও মিলাই লৈ কৰিম চাগে আৰু নতুন বছৰতে গাড়ীখন ল'বলৈ লৈছো তেওঁ মোক বাধা দিব লাগে নে উৎসাহ দিব লাগে উৎসাহ দিম তোক বিপদৰ মাজলৈ ঠেলি মই উৎসাহ দিব লাগে গাড়ীখন ল'লে যেনিবা কিনো বিপদ হ'ব মোৰ কি হৈছিল